বন্ধ করক বাংলাদেশক হিন্দুর উপর অত্যাচার করা নচলিব হিন্দুর উপর অত্যাচার করা বন্ধ করক মুর্দাবাদ মুর্দাবাদ নির্যাতন করা বন্ধ করক বাংলাদেশ সরকার হায় হায় বাংলাদেশ সরকার হায় হায় মুর্দাবাদ মুর্দাবাদ হিন্দুর উপর নির্যাতন করা বন্ধ করক। প্ৰথম কথা হৈছে স্পষ্ট কথা, বাংলাদেশত যি ধৰণে সংখ্যালঘু হিন্দু ভাইসকলৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে, জীৱনতে জ্বলাই দিছে, এই অমানৱীয় কাণ্ডক কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ভাৰত চৰকাৰক আমি কঠোৰ ষ্টেপ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এই বাংলাদেশে সময়ে সময়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি চকু দিয়ে, ভাৰত বিৰোধী বিদ্বেষী মনোভাৱ দেখুৱায়। তাৰোপৰি বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত, কাৰণ মৌলবাদী শক্তিক কোনো পদ্ধতিতে আমি প্ৰশ্ৰয় দিব নালাগে, কাৰণ এইটো কথা স্পষ্ট যে যিকোনো এনেকুৱা ধৰণৰ কাণ্ড, মানুহক হত্যা কৰা কাণ্ড কোনোৱে সহ্য নকৰে। বিশ্বৰ প্ৰতিটো ঠাইতে সংখ্যালঘু ৰাইজ এনেকুৱা ধৰণৰ যদি অত্যাচাৰিত হয় তেনেহ'লে মানুহ কেনেকৈ জীয়াই থাকিব। গতিকে মানৱতাক সম্পূৰ্ণ ভুলণ্ডিত কৰা হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে। মই ভাবোঁ যে ভাৰত চৰকাৰে ইতিমধ্যে কূটনৈতিকভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰিব লাগে। বাংলাদেশৰ বিৰুদ্ধে, বাংলাদেশৰ দৰে সৰু কাণ্ট্ৰি এটা সৰু দেশে ভাৰত চৰকাৰে চকু দেখুওৱাৰ আগতে এই বাংলাদেশ উৰি যাব, তেনেকুৱা এখন দেশে আমাৰ উত্তৰ পূৰ্বাঞ্চলক চকু দিয়ে, উত্তৰ পূৰ্বাঞ্চলক কাঢ়ি ল'ব বিচাৰে, তাতে আকৌ সংখ্যালঘুসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ চলায়। তাৰপিছতো ভাৰত চৰকাৰে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ নকৰে কিয়? আমি ভাৰত চৰকাৰক স্পষ্ট দাবী উত্থাপন কৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ যে বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বাংলাদেশত যি ধৰণে মানুহক সংখ্যালঘুসকলক হত্যা কৰা হৈ আছে, ইয়াৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। ভাৰত চৰকাৰে যদি কূটনৈতিকভাৱে আৰম্ভ কৰক, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰক। আমি স্পষ্ট কৰিছোঁ যে বাংলাদেশে যদি এনেকুৱা ধৰণে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰে, নৰ্থ ইষ্টৰ প্ৰতি চকু দিয়ে আৰু মানুহক যেনেকুৱা ধৰণৰ হত্যা কৰে, তেনেহ'লে যুদ্ধই ঘোষণা কৰিব লাগে, স্পষ্ট কথা আমাৰ। গতিকে আমি এইটো কোনো পদ্ধতিতে নামানো আৰু বাংলাদেশৰ সকলো সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যিকোনো পদক্ষেপ গ্ৰহণ কৰক। আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ সকলো সংখ্যালঘুসকল আমি ভাৰত চৰকাৰৰ লগত থিয় হৈ আছোঁ।